মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি ৰহা আমনিখালী নামগাঁও ৰাইজে স্বাগতম জনাইছো আৰু 14 চনৰ পৰা শিল্পী ভগৱান সেনাপতি ডাঙৰীয়াই আমনিখালীত সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰে একোটা বিশেষ থিমক লৈ আহোঁতে যাওঁতে দেখি থাকোঁ এবাৰ চোৱাৰ হেঁপাহ আছিল আজি কাজিৰঙাৰ পৰা উভতি আহোঁতে সময় লৈ গাঁৱলৈ আহিলোঁ শিল্পীগৰাকীকো লগ পালোঁ গাঁৱৰ ৰাইজকো লগ পালোঁ ভোগালী বিহুৰ শুভেচ্ছাও জনালোঁ আৰু শিল্পীগৰাকীক তেখেতৰ অনন্য প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনালোঁ উৰুকাৰ বজাৰ হৈ গ'ল দুটাকৈ মাছ পালোঁ দীঘেলী বিলৰ মাছ পালোঁ কোমোৰা পালোঁ আমাৰ আদৰ্শ খেতিয়কৰ ঘৰৰ পৰা গতিকে মোৰ এক প্ৰকাৰ ভোগালীৰ বজাৰ আজি হ'ল মহযুঁজত উচ্চ ন্যায়ালয়ৰ এটা সমস্যা আছে চৰকাৰে আবেদন কৰিছে দেখা যাওক কি হয় মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি ৰহা আমনিখালী নামগাঁও ৰাইজে স্বাগতম জনাইছো আৰু 14 চনৰ পৰা শিল্পী ভগৱান সেনাপতি ডাঙৰীয়াই আমনিখালীত সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰে একোটা বিশেষ থিমক লৈ আহোঁতে যাওঁতে দেখি থাকোঁ এবাৰ চোৱাৰ হেঁপাহ আছিল আজি কাজিৰঙাৰ পৰা উভতি আহোঁতে সময় লৈ গাঁৱলৈ আহিলোঁ শিল্পীগৰাকীকো লগ পালোঁ গাঁৱৰ ৰাইজকো লগ পালোঁ ভোগালী বিহুৰ শুভেচ্ছাও জনালোঁ আৰু শিল্পীগৰাকীক তেখেতৰ অনন্য প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনালোঁ উৰুকাৰ বজাৰ হৈ গ'ল দুটাকৈ মাছ পালোঁ দীঘেলী বিলৰ মাছ পালোঁ কোমোৰা পালোঁ আমাৰ আদৰ্শ খেতিয়কৰ ঘৰৰ পৰা গতিকে মোৰ এক প্ৰকাৰ ভোগালীৰ বজাৰ আজি হ'ল মহযুঁজত উচ্চ ন্যায়ালয়ৰ এটা সমস্যা আছে চৰকাৰে আবেদন কৰিছে দেখা যাওক কি হয়